নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ। শৰৎকাল শেৱালি ফুলৰ বতৰ, সেয়ে ঘৰৰে শেৱালি ফুল অলপ বুটলি আনি আজি বনালোঁ শেৱালি ফুলৰ খাৰ। তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। আহক চাওঁ। তাৰ বাবে এয়া শেৱালি ফুল বুটলি আনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰ পাছতে কেৰাহীখন গৰম কৰি সামান্য মিঠাতেল দি তাতে কেইটামান মিঠি গুটি ফোৰণ দিলোঁ। মিঠি গুটিকেইটা ফুটি আহোঁতে অকণমান কুটি থোৱা নহৰু দিলোঁ। নহৰুখিনি অকণমান ভাজি লৈ তাতে এবাটি ভাত দিলোঁ। এই ভাতখিনি অকণমান সময় নহৰুখিনিৰ লগত লৰাই ল'ম। তাৰ পাছতে ইয়াতে এগিলাচ পানী দিম। পানী আৰু ভাতৰ সৈতে একেলগে ধুই থোৱা শেৱালি ফুল কেইপাহো দি দিলোঁ। এতিয়া শেৱালি ফুলখিনি অকণমান লৰাই ল'ম আৰু ইয়াতে আন্দাজমতে নিমখ দিছোঁ। শেৱালি ফুলখিনি দি অহাৰ লগে লগে ৰংটো হালধীয়া হৈ আহিব, কিন্তু ইয়াতে কোনো হালধি ব্যৱহাৰ নকৰোঁ। এয়া দিছোঁ সামান্য চৌদা খাৰ। খাৰখিনি দিয়াৰ লগে লগে উতলি আহিছে আৰু অকণমান উতলি অহাৰ পিছতেই ইয়াতে মই 2টা কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়াকণ দিয়াৰ পাছতে সামান্য উতলি আহিবলৈ দিম আৰু এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ খাৰ সম্পূৰ্ণ সাজু। অকণমান ঠাণ্ডা হোৱাৰ পাছত অকণমান কেঁচা মিঠাতেল দি দিলোঁ। খাবৰ সময়ত খাৰখন ভালদৰে লৰাই ল'ব। দৰ্শকসকল, শেৱালি ফুলৰ এই খাৰ খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকেও এনেদৰে বনাই খাবচোন। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই নিশ্চয় ভাল পালে। যদিহে ভাল পালে তেন্তে এটা লাইক আৰু কমেণ্ট কৰিব আৰু নতুন দৰ্শকসকলেও ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।